হামেদ আলীক ফাঁসি দিয়ক হামেদ আলীক ফাঁসি দিয়ক আমি হামেদ আলী ফাঁসি চাই নির্যাতনকারীর ফাঁসি দিয়ক হামেদ আলী ফাঁসি দিয়ক হামেদ আলী ফাঁসি দিয়ক নির্যাতনকারীর ফাঁসি দিয়ক আমি বৰপেটা ডিষ্ট্ৰিক্টৰ মানুহ হওঁ আমাৰ গাঁৱটো জাহাৰ পাম হয় খুব জাহাৰ পাম ইয়াতে আপোনাৰ হামেদ আলী কৰি এটা ল'ৰা আছে আমাৰ গাঁৱতে আছে সেই আগতো এটা কাহিনী কৰিছিল সেই ছোৱালীটো আপোনাৰ আছিল 13 বছৰ কিন্তু কিবা কিবি হ'ল কিবা কেছ কৰিল কিবা থানা চিনা হ'ল সেই মানে প্ৰব্লেমটো সলভ হৈ গ'ল আজি কালি এটা কাহিনী কৰিছে সেইটো ছোৱালী আপোনাৰ আমাৰ এই ভণ্টি হয় সেইটো ছোৱালী আপোনাৰ 11 বছৰ সেইটোকে জোৰ কৰি সেই ৰেপ কৰিছে আপোনাৰ ৰেপ কৰিছে হামেদ আলী হি দোকানত গৈছিল কিবা তাৰ দেউতাকে কিবা কিনিবলৈ পঠাই দিছিল হি তাক জোৰ কৰি হেনে কৰিছে হেনে কৰি হি পলাইছে তেনেহলে আমাৰ এটো ডাইৰেক্ট উচিত বিচাৰ লাগে আৰু তাৰ আমাৰ ফাঁসি লাগে হামেদ আলীৰ ঘৰ আপোনাৰ এটো আমাৰ জাহাৰ বমৰ তাৰাপুটি বুলি কয় মাথাবাৰী আছে এটা মাথাবাৰী ডাইৰেক্ট সিধা ফালে আগৰ ফালে এটো আমাৰ আজি উচিত বিচাৰ লাগে আমাৰ এটো গাঁৱত মানে বিচাৰটো আগতে দিছিল কিন্তু বিচাৰটো মানে মানুহবিলাক আহা নাই আমাৰ যিমানে মানে গাঁৱৰ কমিটি বিলাক আছে আমাৰ ল'ৰাবিলাক আমাৰ পাৰ্টনাৰ বান্ধৱী এই পাৰ্টনাৰ সকলে আমি গৈছিলো তাতে কিন্তু মানে তাতে পুলিচ আহি আকৌ তাৰ দেউতাকক লৈ গেল হামেদত পোৱা নাই আমি ঘৰত গৈছিলো জাহাৰপাম গাঁওটো তাৰ কাৰণে জাহাৰপাম গাঁওটো বেয়া হৈ গৈছে তাৰ কাৰণে বেলেগ মানুহে আমাক কয় যে জাহাৰপামৰ গাঁৱৰ মানুহ বেয়া হি ভুল কৰি থাকে হি বেয়া কাম কৰি থাকে তাৰ কাৰণে আমাৰ জাহাৰপাম মানুহবিলাকৰ মুটটো এনকে নিচা কৰি দিব লাগে হামেদ আলীৰ বয়স কিমান মান তাৰ বয়স আপোনাৰ 28 ইয়ার্স রেপ করেছে জোরকে ধরি আপোনালোকে এটা কি বিচাৰে এটো তার আমার উচিত শাস্তি চাও আমার ফাঁসি লাগে তার হামেদ আলী ফাঁসি চাই হামেদ আলী ফাঁসি চাই হামেদ আলীর উচিত বিচার চাই হামেদ আলীর ফাঁসি চাই তাৰমানে কি হৈছে তাৰ অভ্যাসটো আগৰ পৰাই সৰু সৰু আপিবিলাক ধৰি কিনি এনেকুৱা কাণ্ডবিলাক কৰি থাকে সেই দেউতাটো এনেকুৱা কিন্তু সেই দেউতাটোৰ ৰহমালী না দেউতাটোৰ নাম ৰহমালী ল'ৰাটোৰ নাম হামেদ আলী মাজে মাজে কাম এনেকুৱা থাকে কিন্তু তাৰ ঘৰত এনেকুৱা ছোৱালীবিলাক আপোনাৰ 11 বছৰ থাকে 7 বছৰ থাকে কেনেকুৱা কিন্তু পাৰ্থক্য নাই প্ৰশাসনক মানে মোৰ গ্ৰামৰ ভিডিঅ'ৰ সেক্ৰেটাৰী হি কৈছে আজি ৰায় দিব কিবা এটা ইয়াৰ পিছত তাৰ পিছত কিবা ৰায় চাই নহলে তাৰ পিছত থানাৰ পৰা ওচিছাৰ আহি কিনে তাক লৈ গেলে হামেদ আলীক তো পোৱা নাই হামেদ আলীক দেউতাক ৰহমালীক লৈ গেলে হামেদ আলী এনেকুৱা ল'ৰা আগৰ পৰাই কাম এনেবিলাক কৰে কিন্তু তাৰ দেউতাক তাই পঠাই দিছে বেলেগক তাৰমানে ল'ৰা আৰু দেউতা একেলগে মিল আছে তাহাঁতৰ এতিয়া যে পুলিচ আহি লৈ গ'ল তাৰপৰা তোমাক সুধিলে যে ঘৰ চৰ ভাঙা বুলি ক'লে এতিয়া পাব্লিকে ভাঙিছে নে পাব্লিকে ভাঙা নাই তাহলে মই পাব্লিক বিলাক গুটেই কেটা তাৰ ঘৰত গৈছো হামেদ আলীক লাগে তাৰ পিছত তাৰ দেউতা বলে ফাঁসি ল'ব তেনেহলে গুটেই কেটা ই গৈছো তাৰ পিছত কি কৈছো বাঁচাবৰ কাৰণে চিল্লাই ভিতৰত আওয়াজ দি আছে তাৰ পিছত কৈছো ভাঙি কিনে চা কি হৈ আছে যদি ফাঁসি লয় তেনেহলে মোৰ প্ৰব্লেম হ'ব গুটেই কেটাৰ প্ৰব্লেম হ'ব তাৰ পিছত তাহলে তিন এটা ফাইল উঠাই কিনি তাৰ ভিতৰত দিছে যাই কিছে তাক বচাই দিছে ই ফাঁসি ল'বৰ পৰা নাই কিন্তু ফাঁসি ল'ব বুলি খুঁজছে ডাঙৰ ভাই এটা আছে তাৰে আপি এটা 10 বছৰ মান বয়স হৈছে তাৰমানে 10 বছৰ 11 বছৰ মান এনেকুৱা হৈছে তাৰমানে আমাৰ ইয়াতে এটা তাৰমানে মাথাবাৰী আছে জাহৰপাম তাৰমানে মাথাবাৰী সেইটো চাইডত নদী আছে নদীৰ ওচৰত তাৰমানে আমাৰ ভাইটো থাকে ডাঙৰ ভাইটো তে থাকে তাৰমানে সেই ল'ৰাটো তাৰমানে হামেদ আলী কি কৰিছে আমাৰ ডাঙৰ দাদাৰ ঘৰত গৈছে তাৰমানে কিবা মদচত খাই গৈছে নেকি আমি নাজানো তাৰমানে মদচত খাই আগৰ পৰা শুনো তাৰমানে মদ গাজাবিলাক খাই বোলে তে গেছে তে আমাৰ ভাইৰ যেটো আপিটো কি কৰিছে সি কৈছে দোকানত যাচোন মই না যাই কিনে আমাৰ কাৰণে 10 টাকাৰ বিৰি আনি দি তে কি কৰিছে আমাৰ সেই আপিটো গেছে দোকানত গেছে সি আৰু কি কৰিছে পিছে পিছে তাৰ গেছে সেই ছোৱালীটো পিছে পিছে গেছে যাৱাৰ পিছত কি কৰিছে সেই আপিটো দোকানৰ পৰা বিৰি আনছে আনাৰ পিছত তাতে আপোনাৰ ৰাস্তাৰ কাষতে এটা লিটিং আছে তাৰমানে এনে যেনেকৈ আপোনাৰ সৰকাৰী লিটিং বিলাক দিছে সেইটো ঘৰত তাই সেই আপিটো কি কৰিছে টানি লৈ গৈছে লৈ যাওয়ার পিছত তাক বেয়া কাম করব বুলি তাৰমানে কি
কি আয়োজন করছে সি তাৰমানে জবৰদস্তি করছে তাৰমানে করার পিছত তাৰমানে আপিটো কি করছে চিকির দিছে চিকির দিছে কান্দি দেওয়ার পিছত মানে কি আমার ঘরের ওচৰত যিবিলাক মানুহবিলাক মানে উলছে ওলার পিছত কি করছে তাৰমানে সি দৌড়াই কিনে নদী আছে নদী পার হয়ে কিনে আহি গেছে সি আপিটো রয়েছে আপিটো তাৰপিছত কান্দিতে ঘৰত গেছে যাই কিনে মায়ক কৈছে এনে এনে কথা মাই অমুক ল'ৰা আমাৰ ঘৰত আহিছিল এনে কাম কৰিছে আমাৰ অমুক জাগাত তাৰপিছত আমি গম পোৱাৰ পিছত তাৰপিছত আমি সমাজত ক'লো সমাজত আমাক কি ক'লাক তাৰমানে কয় কালি ৰাতিপুৱা তোমালোকে আহিবা আমি সমাজত কিবা এটা ব্যৱস্থা কৰি দিম আমি সমাজত আহিলোঁ ৰাতিপুৱা অহাৰ পিছত আপোনাৰ কি ক'লাক সমাজত আপোনাক ক'লাক তোমালোকৰ বিচাৰটো আমি কৰি দি আছোঁ আজি ৰাতি 7টামান বজাত আমি বিচাৰ কৰিম আমি 7টা বজালৈকে আমি ৰখি আছোঁ আমাৰ খুৰা চুৰা আছে আমাৰ ভাইবিলাক আছে আৰু আমাৰ সমাজৰ বন্ধুবিলাক আছে ইয়াতে গোটাই যুৱক মানুহবিলাক আহিছে অহাৰ পিছত আমি ৰেডি হৈছোঁ এতিয়া আমাৰ সমাজৰ মানুহবিলাক এটাও নাহে তাৰমানে নাহিতে আমাৰ সমাজৰ দেৱানীবিলাক আমি ফোন মাৰিছোঁ এনে কথা খুৰাতে আমি আহিছোঁ আৰু মানুহ কৈছিলোঁ তাহাঁতে আহিছে তে কি কৰিব এতিয়া আমাৰ সমাজৰ মানুহবিলাকে কৈছে কয় তোমালোকতো আজি নহ'ব আকৌ ভালকৈ বস্তুটো তাৰিখ ফেলব লাগিব আমি আৰু ভাবলোঁ তেনেহ'লে তাৰিখ যদি ফেলব লাগে তেনেহ'লে আগতে ক'ব লাগিছিল এতিয়া আমি থানাত একো এজাৰ তেজাৰ কৰা নাই আগতে থানাত কিয় যাওঁ আমি ভাবছোঁ তাৰমানে সমাজৰ পৰা যদি মিলাই দিয়ে বস্তুটো ভাল হ'ব তাৰমানে সেইকাৰণে আমি থানাত মানাত যোৱা নাই এতিয়া মানে কি আমাৰ পাব্লিকে তাৰমানে ধৰছোঁ মানে কি এতিয়া আজি ঘৰত গৈছে তাহাঁতৰ ঘৰত যোৱাৰ পিছত আমাৰ পাব্লিকে কৈছে হামেতো আপোনালোকে ওলাই দিয়ক আপোনালোকক আমি একো নকৰোঁ হামেদের ওলাই দিয়ক যাই কিনে আমাৰ ৰাইজৰ সমূহত যাই কিনে বিচাৰটো কৰি দিওঁ আমাৰ দেৱানীতে সেই কি কৰিছে তাৰ বাপেকে আৰু তাৰ সৰু ভাইটিতে তাহাঁতে হামেদক ভাগাই দিছে ভাগাই দিয়াৰ পিছতে তাৰ দেউতাকক কৈছে আমাৰ ৰাইজে কৈছে তোমালোকে তুমি আহা তে তোমাক আমি একো নকওঁ তুমি খালি হামেদক তুমি ফোন কৰি কিনে আমাক আনি দিয়া তে তাৰ দেউতাই নাহে তাৰ দেউতাই কি কৰিছে ঘৰটো আৰু চিটকা মাৰি দিছে চিটকা মাৰাৰ পিছত তাৰমানে সি কৈ আছে তাৰমানে আমি ফাঁচি লৈ কিনে আমি মৰি যাম তাৰমানে এই আপোনাৰ কাঠৰ লগত আপোনাৰ ধন্না আছে ধন্নাৰ লগত তাৰমানে সি কাপোৰ বান্ধিছে বান্ধাৰ পিছত আমি আৰু আমাৰ ৰাইজে ভাবছে তাৰমানে ফাঁচি ল'ব তাৰ ফাঁচি ল'ব মানে সি কৈও আছে মৰি যাব বুলি আমাৰ ৰাইজে কি কৰিছে তাৰমানে এক ফাইল টিন খুলি কিনে ভিতৰত সোমাই কিনে তাক তাৰমানে মাৰপিট একো কৰা নাই উদ্ধাৰ কৰি কিনে আমাৰ ৰাস্তাত ওলাই আনছিল ওলাই অনাৰ পিছত আমাৰ বৰপেটা থানাৰ পৰা পুলিচ আহি কিনে তাক উঠাই কিনে লৈ গৈছে ল'ৰাটোৰ নাম হ'ল হামেদ আলী হামেদৰ দেউতাকৰ নাম হ'ল এনে তাৰমানে আমি মদন বুলি মাতি থাকোঁ ৰহম আলী বোলে তাৰ ই নাম বোলে তাহিৰ নাম গাঁওখনৰ নাম হ'ল আমাৰ জাহৰ পাম মোৰ নাম হ'ল মনিৰুল হুছেইন আৰু আপোনাৰ সি তাৰমানে এনেকৈ কাম বেয়া আৰু কাম কৰি থাকে তাৰমানে ইয়াৰ তাৰমানে উচিত শাস্তি লাগে আমাৰ এই সমাজৰ পৰা তাহাঁতক মানে কি বিচাৰটো বোলে কৰিব নোৱাৰে বোলে সেইকাৰণে আমাৰ গোটাই ৰাইজে মিলি কিনে আহিছে মানে কি তাক তাৰমানে শিক্ষাটো দিব লাগে মানে আৰু এনেকৈ জানি আৰু ভৱিষ্যত জানি এনেকৈ জানি আমাৰ গাঁৱত জানি সেনেকৈ কাম জানি নহয় আমাৰ অসমতো জানি সেনেকৈ নহয় আৰু আমাৰ মুখ্যমন্ত্ৰীৰ কাছে এটাই অনুৰোধ ৰ'লোঁ তাৰমানে এনেকৈ বস্তু মানুহবিলাক তাৰমানে উচিত শাস্তি দিব লাগে তাৰমানে ধৰক আজিকালি মানে কি যি যুগ আহিছে এই 10 বছৰৰ চলি যদি সেনেকৈ কৰিব পাৰে আৰু সি তাৰমানে আৰু বেলেগো আৰু কিবা কিবি কৰিব পাৰিব এজাহাৰ আমি দেৱা নাই আমি যাম বুলি ভাবিছোঁ তাৰমানে আমাৰ সমাজৰ পৰা তাৰমানে মিলাই দিবৰ কাৰণে আমি যোৱা নাই এতিয়া তাৰমানে যাম কালি দিনত ভাগত তাৰমানে 3টামান বজাত কৰিছে এতিয়া আইনৰ কাষ চাপিম আমি তাৰমানে আজি যাম এতিয়া ছোৱালীটোক লৈ কিনে আমি বৰপেটাত যাম তাৰমানে ভাবিছোঁ তাৰমানে